নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতি এটা খবৰ লৈ আহিছো মহাজোঁট সন্দৰ্ভত এপিচিচিৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰিছে কংগ্ৰেছে আজিলৈ লগ লগা নাই এআইইউডিএফৰ আৰু লগতে যেহেতু হিমন্ত বিশ্ব শৰ্মাই হুজুৰ বুলি বদৰুদ্দিন আজমলক সম্বোধন কৰিছে কিন্তু আজিলৈ আমি এই সম্বোধন কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে ৰিপুন বৰাই এই মুহূৰ্তত আমি ৰাজনীতিৰ এটা খবৰ জনাই আছো মহাজোঁট সন্দৰ্ভত এপিচিচিৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰিছে আৰু কংগ্ৰেছে আজিলৈ লগ লগা নাই এআইইউডিএফৰ যেহেতু কংগ্ৰেছ আৰু এআইইউডিএফৰ যি জোট বন্ধন সেই সন্দৰ্ভত যেহেতু চৰ্চা অব্যাহত আছে আৰু এই মহাজোঁট সন্দৰ্ভত এপিচিচিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে আৰু হুজুৰ বুলি বদৰুদ্দিন আজমলক সম্বোধন কৰিছে হিমন্তই যি সম্বোধন আজিলৈ আমি কৰা নাই খবৰৰ বাবে সাংবাদিকক আজিয়ে লাগে মহাজোঁট নিৰ্বাচনলৈ এতিয়াও বহু দিন বাকি আছে সাংবাদিকে মহাজোঁটক লৈ খৰধৰ কৰিব নালাগে সাংবাদিকক লৈ এনে ধৰণৰ মন্তব্য কৰাও পৰিলক্ষিত হ'ল ৰিপুন বৰাক মহাজোঁট বন্ধন নোহোৱাৰ প্ৰশ্ন নাহে বুলিও মন্তব্য কৰে এপিচিচিৰ সভাপতিগৰাকীয়ে আমি পুনে পুনে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আমি এআইইউডিএফৰ লগত আমি লগ লগা নাই আজিলৈকে কিন্তু বিজেপিয়ে অলৰেডি লগ লাগি দেখুৱাই দিলে তেওঁলোকে যেতিয়া ৰাজ্যসভাৰ সিট দিছিল আমাৰ কংগ্ৰেছৰ দিনত বিজেপি এআইইউডিএফে সন্মিলিতভাৱে প্ৰাৰ্থী দিছিল আমিও দিছোঁ আমি অকল এআইইউডিএফ লৈ নহয় আমি দিছোঁ উমৈহতীয়া প্ৰাৰ্থী কিন্তু তেওঁলোকে জিলা পৰিষদ কেইবাখনো অসমত জিলা পৰিষদ নগাঁও জিলা পৰিষদ দৰং জিলা পৰিষদ বিভিন্ন জিলা পৰিষদত বিজেপি আৰু এআইইউডিএফে একেলগে মিলি জিলা পৰিষদ তেওঁলোকে গঠন কৰিছে তেওঁলোকক সোধক হুজুৰ বুলি ভিডিঅ' ৰেকৰ্ড আছে হুজুৰ বুলি বদৰুদ্দিন আজমলক আমি আজিলৈকে সম্বোধন কৰা নাই হুজুৰ বুলি বদৰুদ্দিন আজমলক সম্বোধন কৰিছা তুমি হিমন্ত বিশ্ব শৰ্মাইহে আমি তোমাৰ ভিডিঅ' ৰেকৰ্ড দেখুৱাই দিম তুমি মাদ্ৰাছা বন্ধ কৰিছা শিলচৰত গৈ তুমি মাদ্ৰাছাৰ দৰে গুৰুত্বপূৰ্ণ পবিত্ৰ ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান সকলোতে হ'ব লাগে বুলি তুমি তাত কৈ অহা তোমাৰ ভিডিঅ' আমি দেখুৱাই দিছোঁ আকৌ দেখুৱাই দিম গতিকে এইবিলাক তেওঁলোকে এইবিলাক কথা কৈ মানুহক তেওঁলোকে ডাইভাৰ্ট কৰিব এতিয়া নোৱাৰে মানুহে বুজি পাইছে নহয় মহাজোঁট বন্ধন হ'বনে নহ'ব প্ৰশ্ন নাহে হ'ব কিন্তু সংঘাত মানে সমস্যাটো ক'ত হৈছে সমস্যা আমাৰ লগত নাই হোৱা সমস্যাটো আপোনালোকৰ লগত হৈছে কাৰণ আপোনালোকক খবৰ লাগে কাৰণ আপোনালোকক আজিয়ে লাগে চব তথ্য আমি আজিয়ে দিব নোৱাৰোঁ নহয় 5 মাহ আছে আৰু আমিতো আপোনালোকক খবৰ লাগে গতিকে আপোনালোকক আজিয়ে লাগে মহাজোঁট কিন্তু আমি আজিয়ে দিব নোৱাৰোঁ 5 মাহ আছে গতিকে আমি লাহে লাহে দিম মহাজোঁট আপোনালোকে ইমান খৰধৰ কৰিব নালাগে 5 মাহ সময় আছে আপোনালোকে মিনিট টু মিনিট চব খবৰ পাইছে যিটোকে